হয়, খৈৰাবাৰী অঞ্চলত আজি হিন্দুৱে হওক মুছলমানে হওক সকলো মানুহে মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিকাশমুখী যাত্ৰা, সেই বিকাশমুখী যাত্ৰাত সহযোগিতা কৰি প্ৰায় 600 মানুহে নতুনকৈ বিজেপিত যোগদান কৰিছে। আৰু এই সভাত মোৰ লগতে আমাৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰী মই আছিলোঁ। গতিকে নিশ্চিত ৰূপত আগন্তুক দিনত আমি 3 লাখতকৈ অধিক ভোটত ফণী ফুকন চৌধুৰী ডাঙৰীয়া জয়যুক্ত হ'ব। আৰু এই যে ভৱানীপুৰ সৰ্বক সমষ্টিত আমি আগন্তুক দিনত 80শতাংশতকৈ অধিক ভোট পাম বুলি আমি আশা ৰাখিছোঁ। না, আমাৰ কথা হৈছে কি, ভাৰতীয় জনতা পাৰ্টি অকল এটা পাৰ্টি নহয়, এতিয়া মিছন এটা। মই 92 জইন কৰিছোঁ, কালিও জইন কৰিব পাৰে। গতিকে যিহেতু এটা মিছন, সকলোকে আমি যোগদান কৰাৰ সুযোগ দিছোঁ। কাৰণ কিয়, সকলোৱে মহান ভাৰতৰ যিহেতু সন্তান, সকলোৱে আমাৰ দলৰ জৰিয়তে দেশৰ সেৱা আগবঢ়াব। নহয়, যিহেতু এতিয়া কংগ্ৰেছৰ যিটো পূৰ্বৰ যিটো হেৰিয়া যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, তাৰে বিপৰীতে আমাৰ যিটো সমূহীয়া ৰাজনীতি, যাৰ কাৰণে কংগ্ৰেছৰ পৰা মোহচন্ন হৈ পেলাই হাজাৰ মানুহ আহিছে। আগন্তুক দিনতো যিসকল আছে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ বিজেপিতে যোগদান কৰিব। আমি আগৰ পৰাই কৈছোঁ যে এইবাৰ আমি ধৰ্মীয় সংখ্যালঘু ভোট, অভিলেখ সংখ্যক ভোট লাভ কৰিবলৈ আমি সক্ষম হ'ম। এই কথাটো আগতেও কৈছোঁ, আজিও কৈছোঁ আৰু ভৱিষ্যতে কৈ থাকিম। নাই, এইটো বস্তু ইয়াতে নহয়, বস্তু বিভিন্ন ঠাইত এনেধৰণে জইন কৰি আছে বিজেপিত। গতিকে আমি এইবাৰ তাৰমানে কংগ্ৰেছে যি ভাবি আছে যে তেওঁলোকৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ লোকসকল তেওঁলোকৰ লগত আছে, এই তেওঁলোকে আজিৰ দিনটোত সেই যে ভুল এটা সংখ্যালঘু লোকসকলে প্ৰমাণিত কৰি দিছে। নাই, মই এই কথাটো নকওঁ, দেউলটো থাকিবই তেওঁলোকৰ, কিন্তু তাৰমানে নিশকতীয়া হ'ব, দুৰ্বল হৈ থাকিব। দলটো জীয়াই থাকিব, দুৰ্বল হৈ থাকিব আমাৰ ৰাজ্যখনত, হ'ব। নাই, এতিয়া পজিটিভটো হয়েই, অহাকালিও জইন কৰিব মই জানো। ইয়াতে দেখা পাব, অহাকালি ইয়াতে জইন কৰিব। নাই, কৰ্মীবিলাকক বুজি উঠিছে যে সৰ্বসাধাৰণ ৰাইজ, তাৰমানে গ্ৰাছ ৰুট লেভেলৰ ৱাৰ্কাৰবিলাকক বুজিছে, কৰ্মীবিলাকক বুজিছে, জনসাধাৰণ বুজি উঠিছে। আৰু এই জনসাধাৰণ বুজি উঠাৰ কাৰণে আজি তেওঁলোকে তাৰমানে আগবাঢ়িছে AJP বিজেপিত যোগদান কৰাৰ কাৰণে। নাই, আমি ইয়াত বৰপেটা লোকসভাত আমি আছোঁ মিত্ৰজোঁটে যেনেধৰণে তাৰমানে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব লাগে, আমি তাতকৈ বহুত বেছি আমি হেৰি হৈছোঁ, মাত্ৰা পাইছে। আৰু সেইকাৰণে আচলতে এনেধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছে। সঞ্জয় চৌধুৰী, বাপন তালুকদাৰ, অভিজিৎ সাহা, শ্যাম সাহা প্ৰদেশ কংগ্ৰেছ কমিটি, সাজিদ ৰহমান সেক্রেটারি, অসম প্রধান আলী, জহর আলী, শাহাদুল ইসলাম, শহীদুল ইসলাম, আব্দুল কালাম, মজিদ কালামানি, সাজিদ রহমান সেক্রেটারি, অসম প্রদেশ কংগ্রেস কমিটি, সাজিদ রহমান সেক্রেটারি, অসম প্রদেশ কংগ্রেস কমিটি, রাতুল হক, নজরুল ইসলাম, সঞ্জয় চৌধুরী, বাপন তালুকদার, অভিজিৎ সাহা, শ্যাম সাহা, নারায়ণ সাহা, ইন্দ্রজিৎ রয়, পাপিয়া দাস, ভার্গব জ্যোতি কলিতা, রাজেশ ধর, বিকি ধর, জিন্টুমণি, সুব্রমণিয়াম, আকাশ ধর, অজয় মণ্ডল, সুমিত সাহা, বিশাল মণ্ডল, হুসেন আলী, সাগৰ বৰ্মন, কৌশিক পূজা। মই এই অসম প্ৰদেশ যুৱ কংগ্ৰেছ ষ্টেটৰ এই ফৰ্মাৰ ছেক্ৰেটাৰী আছিলোঁ। কংগ্ৰেছত যোনটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি আছে, সিহঁতৰ লিডাৰ 3জন, ৰাহুল গান্ধী, সোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী। তাৰপিছত আৰু কোনো লিডাৰ নাই। সেইকাৰণে আজি কংগ্ৰেছৰ এই দুৰ্দিন চলি আছে। তো আজি বিজেপিৰ যোনটো নীতি আদৰ্শ সেইটো ভাল লাগিছে কাৰণে আমি 150জন ল'ৰা ছোৱালী বহুত আছে। তো একেলগে আমি আজি বিজেপি দল যোগদান কৰিলোঁ। আৰু আগন্তুক দিনত আমি বিজেপি হৈ
মানে কাম কৰি যাম, ভাল কাম কৰি যাম। কংগ্ৰেছ বুলি মই নকওঁ, ইয়াতে আপোনাৰ AJP জাতীয় পৰিষদ, BPF, কংগ্ৰেছৰ পৰা আমাৰ মোটামুটি 60-70 জন আছে। একেলগে আমি আজি বিজেপি দল যোগদান কৰিলোঁ। কংগ্ৰেছতো বেয়া দিন থাকিবই, কাৰণ সিহঁতৰ কোনো লিডাৰ নাই। অসমততো সিহঁতৰ বেয়া অৱস্থা, দুৰৱস্থা। সিহঁতৰ ধৰক সিহঁতে মুছলিম লৈ কিনে ৰাজনীতি কৰিব নোৱাৰে। আজি ৰাজনীতি কৰিব গ'লে হিন্দুও লাগিব, মুছলিমো লাগিব, চব ধৰ্মৰ মানুহ লাগিব। সিহঁতৰ যোনটো ধৰ্ম মানে ৰাজনীতি চলি আছে, অকল মুছলিমৰে ৰাজনীতি চলি আছে। সিহঁতে কেতিয়াও জিকিব নোৱাৰে। কি কৈছে? না কংগ্ৰেছৰ মুছলিমৰ কাৰণে কৈছে, না হিন্দুৰ কাৰণে কৈছে। নাৰায়ণগড়ে আমাৰ যোনটো কাণ্ড হ'ল, কংগ্ৰেছ গভৰ্ণমেণ্ট থকাতে হৈছে। আজি চাওক, বিজেপি অহাৰ পিছত কোনো গণ্ডগোল নাই, শান্তি শৃংখলা কিন্তু বজাই আছে। কত কোনো গণ্ডগোল নাই, কত কোনো কেঁচাল নাই, বহুত শান্তিত আছোঁ আমি। কোনো টেৰৰিষ্ট নাই। কিন্তু আজি NDP কওক, BLD কওক, আলফা কওক, চব কিন্তু হৈছে। সেইবিলাক ভাল লাগিছে। সেইকাৰণে আমি মানে নীতি আদৰ্শৰ প্ৰতি ভাল লাগি আমি আজি বিজেপি জইন কৰিছোঁ।